নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা কমন টপিক আৰু সকলোৰে মনলৈ অহা এটা বিষয় লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু পাৰিলে শ্বেয়াৰ কৰিব। আমাৰ সকলোৰে মনলৈ এটা প্ৰশ্ন আহে যে ঘোষ নিদিয়াকৈ চাকৰি পোৱাটো সম্ভৱ হয়নে নহয় বৰ্তমান সময়ত, বা টকা পইচা নিদিয়াকৈ চাকৰি পোৱাটো সম্ভৱ হয়নে নহয়। আৰু এই প্ৰশ্নটোৰ উত্তৰ মই ডাইৰেক্টলি নিদিওঁ, কিন্তু মোৰ জীৱনত মই যিবোৰ দেখিছোঁ, কিছুমান এক্সাম্পল দেখিছোঁ, তাৰ ওপৰত ভিত্তি কৰি মই এটা কথা ক'ব পাৰোঁ যে যাৰ নিয়মিত প্ৰচেষ্টা আছে, যাৰ পৰিশ্ৰম কৰাৰ মানসিকতা আছে, তেওঁক কোনেও ঘোষ নিদিয়াকৈ চাকৰি পোৱাৰ পৰা বঞ্চিত কৰিব নোৱাৰে। সেইখিনি মই মোৰ লাইফৰ এক্সপিৰিয়েঞ্চত পাইছোঁ। লগতে কিছুমান পৰিশ্ৰমী মানুহ দেখা পাইছোঁ, তেওঁলোকক দেখি পেলাই মই এই কথাখিনি মোৰ ক'ব পৰা বিশ্বাসটো আহিছে, বা ক'ব পৰা যিটো কনফিডেঞ্চ সেইখিনি মোৰ আহিছে। মই মোৰ চিনাকি ভিতৰত দেখিছোঁ, মোৰ নিজৰ সম্পৰ্কীয় ভণ্টি দুজনী অসম পুলিচত চাকৰি পাইছিল, একমাত্ৰ নিজৰ প্ৰচেষ্টাৰ বলত। একেলগে পাইছে দুজনী বাইদেউ ভণ্টি। তাৰপিছত মোৰ নিজৰ বন্ধু এতিয়াও কৰি আছে, 2009-10 ইণ্ডিয়ান পোষ্টেল অৰ্থাৎ ডাক বিভাগত চাকৰি পাইছিল, কোনো ধৰণৰ চিনাকি নোহোৱাকৈ, কোনো ধৰণৰ ঘোষ ঘাচ নিদিয়াকৈ, একমাত্ৰ নিজৰ প্ৰতিভা, নিজৰ প্ৰচেষ্টাৰ বলত পাইছিল। তাৰপিছত আৰু আছে বেংকিঙৰ ক্ষেত্ৰত, বেংকিং ছেক্টৰত। মই যেতিয়া 2009-10 বেংকৰ এক্সামৰ কাৰণে কোচিং কৰি আছিলোঁ, সেই সময়ত আমাতকৈ ছিনিয়ৰ কিছুমান বা আমাৰ লগৰ কিছুমান মই দেখিবলৈ পাইছিলোঁ যে একে সময়তে তেওঁলোকৰ 2-3টা বেংকত চিলেকশ্যন আহিছিল। একে সময়তে 2-3টা বেংকত চিলেকশ্যন আহিছিল, কোনোবাই PO পাইছিল, কোনোবাই ক্লাৰ্ক পাইছিল। আৰু এতিয়াও তেওঁলোকে বিভিন্ন ক্ষেত্ৰত, বিভিন্ন বেংকত এতিয়া হাই ৰেংকত গুচি গৈছে। গতিকে তেওঁলোকেও কিন্তু একমাত্ৰ নিজৰ প্ৰচেষ্টাৰ বলতে পাইছে। আৰু সেই প্ৰচেষ্টাটো কেনেকুৱা প্ৰচেষ্টা আছিল, বেংকৰ যেতিয়া ক্লাছবিলাক হয় একদম আৰ্লি মৰ্ণিং হয়, 6টা বজাত কোচিঙৰ ক্লাছবিলাক। তো সেই 6টা বজাত উঠি পেলাই ক্লাছ কৰিব লাগে, ক্লাছ কৰি পেলাই নিজৰ ষ্টাডি থাকে সেইবোৰ কৰে, বা কোনোবাই জব কৰে সেইবোৰ কৰে, আৰু তাৰে মাজত যেতিয়া সময় বা প্ৰেক্টিছ কৰে, আৰু এনেকৈ তেওঁলোকৰ চিলেকশ্যন হৈছিল। তাৰপিছত আমাৰ গুৱাহাটী IITত মোৰ দুজন কলেজ জুনিয়ৰে চাকৰি পাইছে, কোনো ধৰণৰ চিনাকি নোহোৱাকৈ, কোনো ধৰণৰ ঘোষ ঘাচ নিদিয়াকৈ, অন মেৰিট। আৰু মই এইখিনি কথা এইটো কাৰণে ক'ব পাৰোঁ কাৰণ তেওঁলোকক মই জানো, তেওঁলোক পঢ়াত চোকাও আছিল, লগতে ষ্টুডিয়াছ আছিল, আৰু পৰিশ্ৰম কৰিব পৰা ব্যক্তিও আছিল। আৰু তেওঁলোকে বহুত এক্সাম দিয়াৰ পিছতে পাইছে, একেদিনাই পোৱা নাই। সেইটো এটা এক্সাম্পল হ'ল। আৰু আমি শুনিবলৈ পাওঁ গুৱাহাটী হাইকোৰ্ট বা অসমৰ বিভিন্ন তেনেকুৱা কোৰ্ট কাছাৰী হওক, আৰু অসমৰ বিভিন্ন বিভাগত অসম চৰকাৰৰ মেৰিটত বিভিন্ন সময়ত বহুত ল'ৰা ছোৱালী চাকৰি পাই আছে। আপোনালোকে যদি ইনভেষ্টিগেশ্যন কৰে নিজৰ চিনাকিৰ ভিতৰত তেনেকুৱা ল'ৰা ছোৱালী ওলাই যাব। তাৰপিছত এইখিনি হ'ল বেলেগৰ এক্সাম্পল। আৰু মোৰ নিজৰ জীৱনৰ কথা যদি মই ক'ব যাওঁ, মই নিজৰ গুণ গাবৰ কাৰণে কোৱা নাই, কিন্তু ভিডিঅ'টোত শ্বেয়াৰ কৰিবৰ কাৰণে কৈছোঁ, বা আপোনালোকক ইনস্পায়াৰ কৰিবৰ কাৰণে কৈছোঁ। ইনস্পায়াৰ কৰিব পাৰোঁ নোৱাৰোঁ সেইটো বেলেগ কথা, কিন্তু ট্ৰাই কৰিছোঁ। মই যেতিয়া হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছিলোঁ, হায়াৰ ছেকেণ্ডাৰী পাছ কৰি পেলাই ডিগ্ৰী পঢ়ি আছিলোঁ, সেইটো সময়ত অসম পুলিচৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ৰিটেন এক্সাম হৈছিল। আৰু ফৰ্চুনেটলি সেই ৰিটেন এক্সাম মই পাছ কৰিছিলোঁ জুনিয়ৰ এছিষ্টেণ্ট পষ্টৰ বাবে। কিন্তু দুৰ্ভাগ্যবশতঃ সেইটো সময়ত মোৰ বয়সো কম আছিল, বোধহয় খুব বেছি 19 বছৰমান হ'ব, ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছিলোঁ তেতিয়া। আৰু সেই সময়ত মই কম্পিউটাৰটো ইমান জনা নাছিলোঁ,
অপাৰেট কৰিব জানো, অন অফ কৰিব জানো, কিন্তু যিখিনি একচুৱেল নলেজ, অফিচিয়েল কামৰ কাৰণে যিখিনি নলেজ লাগে, আৰু সেইটো সময়ত অফিচ ভিতৰত কম্পিউটাৰ ইউজ হোৱা ষ্টাৰ্ট হৈছিল লাহে লাহে। তো কম্পিউটাৰ নলেজটো কম্পালচৰি আছিল। গতিকে কম্পিউটাৰ নলেজটো মোৰ সঠিক নোহোৱাৰ বাবে কম্পিউটাৰ টেষ্টত মই ফেইল কৰিছিলোঁ। কিন্তু সেই সময়ত বহুত মানুহে অন মেৰিট চাকৰি পাইছিল সেইটো বেটছত। গতিকে এইটো এটা এক্সাম্পল। তাৰপিছত মই বেংকিং ক্ষেত্ৰত বেংকত কোচিং কৰিছিলোঁ, কিন্তু যেতিয়া অসম চৰকাৰে শিক্ষক নিযুক্তিৰ কাৰণে প্ৰচেছ আৰম্ভ কৰিলে তেতিয়া মই শিক্ষক নিযুক্তিত এপইণ্টমেণ্ট লাভ কৰিলোঁ হাইস্কুলত। আৰু তাৰপিছৰ পৰা মই বেলেগ জবৰ প্ৰতি অলপ ইণ্টাৰেষ্টটো কমি গ'ল, বা মই নিজৰ জবত বিজি হৈ গ'লোঁ, আৰু সেনেকৈ নিজৰ মানে চাকৰিৰ প্ৰতি যিটো চেষ্টা, সেইটো চেষ্টাটো অলপ স্তব্ধ হৈ গ'ল। কিন্তু এই এজ এ হোল প্ৰচেছখিনিত, বা এজ এ হোল যিখিনি মই সময় কটালোঁ, বা এই আৰম্ভণিৰ পৰা লাষ্ট 10-12 ইয়াৰ্ছত, এইটো কথা মই আপোনালোকক ক'ব পাৰোঁ যে যদি আপোনালোকৰ চেষ্টা আছে, আপোনালোকৰ যিখিনি এৱাৰনেছ লাগে, এৱাৰনেছখিনি যদি আছে, যদি নিয়মিতভাৱে অভ্যাস কৰাৰ যিটো মানসিকতা বা নিয়মিতভাৱে প্ৰেক্টিছ কৰাৰ মানসিকতা আছে, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ ঘোচ ঘাচ নিদিয়াকৈ অন মেৰিট চাকৰি পাব। এই বিশ্বাসখিনি মই আপোনালোকক দিব পাৰোঁ, আৰু সেইখিনি মই এনেই কোৱা নাই, নিজৰ জীৱনত যিখিনি পাইছোঁ এক্সাম্পল, দুনিয়াত যিখিনি দেখিছোঁ সেইখিনি মই কৈছোঁ। হয়তো আপোনালোকে একমত হ'ব পাৰে, নহ'ব পাৰে। গতিকে এই কথাখিনি মই আজি শ্বেয়াৰ এইটো কাৰণে কৰিলোঁ, কাৰণ বহুত ল'ৰা ছোৱালী নাৰ্ভাছ হয় যে পঢ়া শুনা কৰি আছোঁ, চৰকাৰে এডভাৰটাইজ কৰিছে, জবৰ এডভাৰটাইজ কৰিছে, কিন্তু পইচা পাতি নাই, টকা পইচা নাই, চিনাকি নাই, চাকৰি পাম জানো? সেইটো ভুল ধাৰণা। যদি আপোনাৰ চেষ্টা কৰা মানসিকতা আছে, যদি আপুনি কিবা এটা পোৱাৰ ডিটাৰমিনেশ্যন আছে, হেঁপাহ আছে, নিশ্চয় আপুনি 100% চেষ্টা দিয়ক, সফল হ'বই। গতিকে এই কথাখিনিকে মই আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে শ্বেয়াৰ কৰিলোঁ। যদি মোৰ কথাখিনি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে দেখুৱাই দিব, আৰু আপোনালোকৰ কমেণ্টছ মই সদায় ৱেলকাম কৰোঁ। আৰু যদি ভিডিঅ'টো পাৰে শ্বেয়াৰ কৰিব ভাল পালে, যাতে আনেও অলপ ইনস্পায়াৰ্ড হয়। আৰু চেনেলটো যদি ফাৰ্ষ্ট টাইম চাইছে, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো প্ৰেছ কৰিব, যাতে নটিফিকেশ্যনবোৰ টাইমত পাই যায়। এইখিনি কথা কৈ আজি ভিডিঅ'টো বিদায় মাগিছোঁ। পুনৰ লগ পাম। থেংক ইউ।